26ৰ নিৰ্বাচনলৈ বৰ বেছি সময় নাই, 10টা মাহতকে কম সময় আছে। আৰু আমি দেখিছো যে অসমৰ সকলো প্ৰান্ততে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক জাতীয়তাবাদৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলৰ মজিয়ালৈ আহিছে। হিন্দী ভাষী অসমীয়া ব্যক্তিও আহিছে, বাংলা ভাষী অসমীয়া আহিছে, গোৰ্খা আহিছে আৰু আন খিলঞ্জীয়া জাতি জনগোষ্ঠীও সকলো আহিছে। আহি এটাই শ্লোগান যে আমি বিজেপিৰ ভয়াৱহ যিটো ৰাজনীতি এইটো উৎখাত কৰিবলৈ হলে আমি একেলগে যুঁজিব লাগিব। আৰু সেইকাৰণে আমি দেখিছো যে বিজেপিৰ বহু নেতা কৰ্মকৰ্তা আহিছে, TMC আহিছে, আপৰ আহিছে, গণ পৰিষদৰো আহিছে। গণ পৰিষদৰ হৈ নিৰ্বাচন খেলি পৰাজিত হোৱা প্ৰাৰ্থীও আমাৰ দলত যোগদান কৰিছে। এইটো মই ভাবো আশাৰ বতৰা এয়া আৰম্ভণি। আহি থাকিব লগা দিনসমূহত আৰু শক্তিশালী ৰূপত আমাৰ দলত যোগদান কৰিবৰ কাৰণে ইতিমধ্যে যোগাযোগ কৰি আছে। এবাৰ হলত নহব, প্ৰেক্ষাগৃহত নহব, ফিল্ডৰ মাজত যোগদানৰ কাৰণে দিন খুব সোনকালে নিৰ্ধাৰণ কৰিম। আমি এটা কথা স্পষ্টকে কৈছো, আমি যিটো ৰাজনীতি কৰিছো এটা সমাজমুখী ৰাজনীতি মানুহৰ কাৰণে। অসমৰ ভৱিষ্যত যদি শক্তিশালী কৰিব লাগে, প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমমৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়ন লাগে, তেতিয়াহ'লে আমাৰ হাতত এটাই বিকল্প আছে, সেইটো জাতীয়তাবাদ। আৰু ইয়াত আমি দেখিছো যে বহুতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰিছে। আমাৰ হাতত যিটো বিকল্প আছে সেইটো সকলোকে লৈ এক কৰাৰ ৰাজনীতি, ভাঙি নহয়, বিভাজন কৰি নহয়, একলগ কৰি সমাজ গঢ়িব লাগিব। এইটো আমাৰ মূল লক্ষ্য। সেইকাৰণে আমি কওঁ যে হিন্দী ভাষী অসমীয়া, বাংলা ভাষী অসমীয়া, গোৰ্খা, চাহ জনগোষ্ঠী, খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠী সকলোকে লৈ আমি এখন সমাজ গঢ়িব খুজিছো। সকলোৰে অধিকাৰসমূহ সুৰক্ষিত কৰিব খুজিছো আৰু সকলোৰে কাৰণে যুঁজিবৰ কাৰণে আমাৰ মন আছে, পণ আছে। আৰু জন্মলগ্নৰ সময়ত আমি কৈছিলো যে আমাৰ জাতীয়তাবাদটো ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে লৈ আমি আগবাঢ়িম, সকলোৰে সমস্যাসমূহ সমাধান কৰিম। কাৰণ তেওঁলোকে কেৱল মাত্ৰ ভোটটোহে লয়, কিন্তু তাৰ বিপৰীতে সমস্যাসমূহ সমাধান নকৰে। সেইকাৰণে আমি কৈছো যে আমি দুই হাত মেলি দিছো। গতিকে অসমীয়া জাতি সত্তা, যিটো মহাজাতি সত্তা, ইয়াৰ মাজত যদি সকলোৱে একলগ হৈ বিলীন হব খোজে, তেতিয়াহ'লে তেওঁলোকেও হাতখন আগবঢ়াই দিব লাগিব আৰু আমি ধুনীয়াকে সমাজখন গঢ়িম। কাৰণ ভগৱানে আমাক সকলোকে এইখন অসমত জন্ম দিয়াৰ পাছত আমাৰ সকলোৰে দায়িত্ব অসমৰ মাটি, আমাৰ ভেটি, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ অধিকাৰক লৈ যুঁজা। গতিকে এই পৰিৱেশ অসমৰ মাটিত আছে আৰু আমি প্ৰত্যেকেই আহি থাকিব লগা দিনত একেলগে এই যুঁজৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সকলোৱে আমি কাম কাজ কৰিম। হিন্দী ভাষীসকলক কৈছো যে সামাজিক ন্যায় আৰু নিৰাপত্তা আৰু সমন্বয় সকলো দিয়াৰ দায়িত্ব অসম জাতীয় পৰিষদে আমি গ্ৰহণ কৰিম। আমি এটা গণমুখী ৰাজনীতি কৰিব কৈছো। ইয়াত যেনেকৈ খিলঞ্জীয়াসকলৰ অধিকাৰ, ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ কথা আছে, তেনেকৈ হিন্দী ভাষী অসমীয়া, বাংলা ভাষী অসমীয়া, গোৰ্খাসকল সকলোৰে, চাহ জনজাতীয় আদিবাসী ৰাইজ সকলোকে লৈ আমি এখন এনেকুৱা অসম গঢ়িম, এনেকুৱা এটা অসমীয়া মহাজাতি সত্তা গঠন কৰিম য'ত সকলোৱে ইয়াক আপোন বুলি ভাবিব, সকলোৱে নিজৰ অধিকাৰ বিচাৰি পাব, সকলোৱে নিজকে এটা জাতি সত্তাৰ অংগাংগী বুলি অনুভৱ কৰাৰ যিটো পৰিৱেশ, মৰ্যাদাপূৰ্ণ স্থান এটা বিচাৰি পোৱাৰ যিটো পৰিৱেশ, সেইটো গঢ়ি তুলিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ, আমি অংগীকাৰবদ্ধ। আমি সেই লক্ষ্যৰে কাম কৰিম। মানে ৰাজনৈতিক অধিকাৰ আজি আহিব, কাইলৈ যাব, কিন্তু সমাজখন সদায় থাকিব। সমাজ আপুনি মই জীয়াই ৰাখিব লাগিব। তাৰ কাৰণে আমি একতাৰ যিটো সমন্বয়ৰ যিটো চিন্তা, কিন্তু মূল কথাটো হ'ল যে আমি নিজকে এটা অসমীয়া জাতীয়তাৰ অংগ বুলি সকলোৱে গণ্য কৰিব লাগিব। সেইটোৱে হ'ল মূল কথা। সেইটো সকলোৱে যেতিয়াই ভাবিব, বাকী সকলো সমস্যাৰ সমাধান।